এজন বিধায়ক, আজমল সাহেব এজন বিধায়কবোৰ আইন প্ৰণেতা এজনে বিধানসভাৰ পবিত্ৰ মজিয়াত ড্ৰাগছৰ লগত জড়িত মানুহক এনকাউণ্টাৰ কৰিব লাগে বুলি কোৱা কথাষাৰ তীব্ৰ গৰিহণা দিছোঁ আৰু গৰিহণাযোগ্য। সুপ্ৰিম কোৰ্টে যি সময়ত বাৰে বাৰে ৰুলিং দি থৈছে যে এক্সট্ৰা জুডিচিয়েল কিলিং হ'ব নালাগে, কোনোবাই ডাঙৰ শাস্তি পাপ কৰিছে, বেয়া কাম কৰিছে, তাৰ কাৰণে ডিউ প্ৰচেছ অফ ল' শুড ফ'ল'। কিন্তু তেনে ক্ষেত্ৰত যেজন বিধায়কে এনকাউণ্টাৰ কৰিব লাগে বুলি কোৱাটো অত্যন্ত গৰিহণাযোগ্য আৰু মই তীব্ৰ গৰিহণা দিছোঁ তেখেতৰ এই কথাক। তেখেতে এই ধৰণৰ কথা কৈ চৰকাৰখনক উদগনি যোগাইছে। অতীতত আমি দেখিছোঁ বহুতো নিৰীহ মানুহক এনকাউণ্টাৰ কৰি মৰা হৈছে। ইভেন ড্ৰাগছৰ ব্যৱসায়ী নহয়, কোনোবা মাৰ্ডাৰাৰ হ'লেও এনকাউণ্টাৰ কৰাৰ নিয়ম নাই। কোৰ্ট উইল ফ'ল' ইটছ ওন কোৰ্ছ অফ ল', দ্যাট ইজ দ্য ইষ্টাব্লিছ প্ৰচিডিউৰ। গতিকে মই আকৌ এবাৰ তেখেতৰ এই ভাষ্যক গৰিহণা দিছোঁ আৰু এনেধৰণৰ কথা ভৱিষ্যতে এক্সট্ৰা জুডিচিয়েল কিলিঙৰ কথা বিধানসভাত যাতে তেখেতে নকয়, তেখেতক মই অনুৰোধ জনাইছোঁ। ডকাইতেই হওক, চুৰেই হওক, মাৰ্ডাৰেই হওক, এনকাউণ্টাৰ হ'ব নোৱাৰে। কোৰ্টেহে ইয়াৰ উচিত ব্যৱস্থা ল'ব। এইটো বিধি বহিৰ্ভূত কথা, কনষ্টিটিউশ্যন বহিৰ্ভূত কথা, আমাৰ ন্যায়িক ব্যৱস্থাক বৃদ্ধাংগুষ্ট দেখুওৱাৰ কথা। আমি বিধায়ক হৈ কেতিয়াও কোৰ্টৰ যি বিচাৰ, সেই বিচাৰ প্ৰক্ৰিয়াটো আমি মুখ্যমন্ত্ৰীৰ হাতত তুলি দিব নোৱাৰোঁ। কোৰ্টেহে ইয়াৰ বিচাৰ কৰিব। এক্সিকিউশ্যনৰ দায়িত্ব হ'ল গোটেই কথাখিনি ইনভেষ্টিগেশ্যন কৰা, কোৰ্টৰ তাত হাজিৰ কৰা, কোৰ্টেহে উপযুক্ত ব্যৱস্থা ল'ব। এটা কেছ হ'লে কোনোবা উকিল তাৰ কাৰণে ওকালতি কৰিলে এনকাউণ্টাৰ কৰা, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। কোৰ্টে বিবেচনা কৰিব তেওঁ আচলতে ড্ৰাগছ ব্যৱসায়ী হয়নে নহয়। যদি হয়, কোৰ্টে উপযুক্ত ব্যৱস্থা ল'ব। আৰু যি সময়ত গোটেই বিশ্বত যিটো মানে কেপিটেল পানিছমেণ্ট, এইটোৰ বিৰুদ্ধে স্থিতি লৈ আছে যে কেপিটেল বহুতো দেশে, বহুতো ফোৰামে কৈ আছে যে কেপিটেল পানিছমেণ্টটো উঠাই দিব লাগে, লাগিলে যাৱজ্জীৱন কাৰাদণ্ড হওক। তথাপিও কিছুমান ক্ষেত্ৰত কোৰ্টে কেপিটেল পানিছমেণ্ট দি আছে। শিশুৰ ক্ষেত্ৰত, নাবালিকাৰ ধৰ্ষণৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত হৈছে, কিন্তু দ্যাট শুড বি দি বেয়াৰ মিনিমাম। তেনে ক্ষেত্ৰত আমাৰ এজন বিধায়কে বিধানসভাত ড্ৰাগছ ব্যৱসায়ী বা উকিলক এনকাউণ্টাৰ কৰিব লাগে বুলি কোৱা কথাষাৰ তীব্ৰ গৰিহণাযোগ্য। দিছ ইজ এগেইনষ্ট দি কনষ্টিটিউশ্যন, দিছ ইজ ভায়লেশ্যন অফ দি ডিউ প্ৰচেছ অফ ল', আৰু মই সেইকাৰণে তীব্ৰ গৰিহণা দিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।